সাংবাদিক বন্ধুসকল, মই আশাহাকালি দেৱান, প্ৰাগজ্যোতিষ দ্ৰাবিড়ান পৰিষদৰ সভাপতি। মই আপোনালোকক ওচৰত কিছু কথা ক'বলৈ বিচাৰিছোঁ। আসামৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন ধৰি কিছু উল্টা পাল্টা আবুল তাবুল কিছু কথা বাঙালী মুছলমানক মিয়া বুলি কৈ কিছু অভিযোগ আনি আছে। সেইবিলাকৰ বিষয়ে মই কিছু কথা ক'বলৈ ইচ্ছুক হৈছোঁ। এই ধৰণৰ কথা কৈছে যে তেওঁ আসামৰ অভিযান চলিবই, উচ্ছেদ অভিযান চলিবই, অবৈধ মিয়া তেওঁলোকক খেদিবই। তেওঁ মিয়া নামৰ কোনো জনগোষ্ঠী অসমত নাই। মিয়া মানে তেওঁ বুজাব গৈছে বাঙালী মুছলমান। এই বাঙালী মুছলমানটো অসমত NRC হৈ গৈছে 2019-ৰ 31 আগষ্টত ফাইনেল ডিচিশ্যন হৈছে আদালতৰ মাধ্যমে। তাততো বাঙালী মুছলমান বিদেশী বিচাৰি পোৱা নাই। এইটো অবৈধ কাক কৈ আছে? এইবিলাকৰ উত্তৰ কি হ'ব পাৰে? তেওঁ যে অবৈধ কৈছে, তেওঁ নিজেওতো অবৈধ। তেওঁ যদি আৰ্য জনগোষ্ঠীৰ মানুহ হয়, তেওঁতো অবৈধ হ'ব। আৰু এইবিলাক দ্ৰাবিড় যিবিলাক মানুহক কৈ আছে মিয়া, তেওঁলোকে দ্ৰাবিড়ৰ বংশধৰ। এওঁলোকে কুৰুক, গণ, মালটোৰ বংশধৰ। তেওঁলোকে গংগা ৰেডি, তেওঁলোকে এই ৰাষ্ট্ৰ তৈয়াৰ কৰিছে। অসম 1912 চনতহে এই আসামত তেওঁলোকে ভূমিপুত্ৰ। ব্ৰাহ্মণবিলাকতো ইয়াত ভূমিপুত্ৰ নহয়, তেওঁলোকেতো গ্ৰীকৰ পৰা অহা মানুহ। তেওঁলোকে কেনেকৈ অবৈধ মানুহ বুলি ঘোষণা কৰিব? এইটো সংবিধানে অবৈধ ঘোষণা কৰা নাই। অযুক্তিকৰ ফাত্ৰামি কথাবিলাক কৈ আছে, এইবিলাক ক'ব নাপায়। অবৈধ নাগৰিক তেওঁলোকক উচ্ছেদ কৰিবলৈ গ'লে আপোনালোকৰ গা কি কাৰণত? অবৈধ যিবিলাক অবৈধ, কাক অবৈধ ক'ব? বিদেশীতো ওলোৱা নাই, বিদেশী খেতক, সেইটো আমাৰ আপত্তি নাই। মাটি ভূমি দখল কৰিছে 28 লক্ষ মানুহ। ব্ৰহ্মপুত্ৰ নদীত 560টা গাঁও ধ্বংস হৈছে, 28 লক্ষ মানুহ অঘৰী হৈছে। তেওঁলোকে যে ৰিজাৰ্ভ বা চৰকাৰী ভূমিত থাকিব পাৰে, তেওঁলোকে সংস্থাপন দি এটা উচ্ছেদ কৰক। সেইটোতো সুপ্ৰিম কোৰ্টৰ ৰায়। তেওঁ সেইটো সংস্থাপনো নহয়, তেওঁ বুলডোজাৰ লগাই আৰ্মি ফৌজ পুলিচ দি উঠাই দিয়ে। এইটোতো বিচাৰ নহয়, এইটো এখন দেশৰ শাসক নহয়তো। আমাৰ আপত্তি কৰিবলৈকে একো নাই। বিদেশী মানুহ হ'লে বিদেশী নহয়, তেওঁ মুখস্থ কৈ আছে সেই বিদেশী। ৰাম ভক্ত সাজু হ'লে বাবৰ ভক্ত নেজ দাঙি পলাব অসমৰ পৰা, মুখ্যমন্ত্ৰীয়ে কৈছে। কি ক'ব? এইটো বিহাৰৰ এটা নিৰ্বাচনী মিটিঙত কৈছে। তেওঁ এইটো বুজা নাই, তেওঁ একো নাজানে, ইতিহাস নাই। ইণ্ডিয়া কেনেকৈ গঠন হৈছে, আসাম কেনেকৈ গঠন হৈছে, এই বিষয়ে তেওঁ পূৰ্ণজ্ঞ। তেওঁ জানা নাই কাৰণে এই কথাটো কৈছে। বাবৰ আমাৰ নহয়, বাবৰ তেওঁলোকৰ পূৰ্ব বংশধৰ। বৰ্ণ হিন্দু যিবিলাক আৰ্য, সেইবিলাক মানুহ আফগানিস্তানৰ পৰা আহিছিল, বাবৰ আফগানৰ পৰাই আহিছিল। এইবিলাক মানুহ আমাৰ মানুহ নহয়, আমি দ্ৰাবিড়ৰ বংশধৰ। এই তেওঁলোকৰে বংশধৰ বাবৰ বংশ আমি নহয়। তেওঁ একদম নিৰ্বোধ, এইবিলাক কথা কিয় কয়? নাজানেতো একো, কথা ক'ব লাগে কৈ দিছে। আৰু সেইটো বাবৰে এতিয়া নাই, বাবৰ মানুহ ইয়াত নাই। দ্ৰাবিড়ৰ বাঙালী মুছলমান বা বাঙালী হিন্দু তেওঁ নেগুৰ ফেলি দৌৰ নিদিয়ে। আসামত তেওঁলোকে ভূমিপুত্ৰ। এটা সময়ত মোকাবিলা কৰিবলৈ বাধ্য, সময় সমাগত। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াসকলৰ লগত যুদ্ধ চলি থাকিব বুলি তেওঁ কৈছে। না, তেওঁ মিয়া মুছলমান নহয়, বাঙালী মুছলমান ক'ব লাগিছিল। সি মিয়া কৰাৰ কাৰণে এটা চক্ৰান্ত আছে, যাতে আমি বাঙালী উচ্ছেদ হওঁ। বাঙালী উচ্ছেদ হোৱাৰ লগে লগে আমি ৰোহিংগীয়া হওঁ। ৰোহিংগীয়াৰ যেনে চৰিত্ৰত পৰিছে, ৰোহিংগীয়া হ'ব লাগিব। ৰোহিংগীয়া যেনেকৈ অস্ত্ৰ হাতত লৈছে, তেনেকৈ আমি অস্ত্ৰ হাতত ল'ব লাগিব। আমি সেইটো আশা কৰা নাই, কিন্তু তেওঁ সেইটো কৰাৰ কাৰণে আমাক চিন্তা কৰাই আছে। আমি বাঙালী মুছলমান, আমি দ্ৰাবিড়ৰ বংশধৰ। আমি তেওঁ যুঁজ কৰিব। তেওঁ আমাৰ লগত কি যুঁজ কৰিব? ব্ৰাহ্মণ মানুহ, তেওঁলোক উচ্চ বৰ্ণ। হিন্দুটো এই দেশৰ মানুহ নহয়, এইটো বংগ আছিল, এতিয়াহে আসাম। তেওঁ ইয়াৰ মানুহেই নহয়, তেওঁৰ লগত আমাৰ কি যুদ্ধ কৰিব লাগিলে তেওঁ ৰাষ্ট্ৰীয়ভাৱে তাৰিখ দিয়ক, তাৰিখ কৰক। বাঙালী 1 কোটি 1.5 কোটি মুছলমান ইয়াৰ পৰা ক'তো নাযায়। তেওঁ কিমান শক্তি আছে ডিক্লেয়াৰ কৰক চৰকাৰীভাৱে, দেখা যাব বিশ্বই কি কয়, ইণ্ডিয়া চৰকাৰে কি কয়। তাৰমানে আপুনি ক'ব বিচাৰে যে মুখ্যমন্ত্ৰী বিদেশী আৰু আপোনালোকে ইয়াৰে বন্ধু? নাই, বিদেশী তেওঁ বিদেশী নহয়, তেওঁ পূৰ্বপুৰুষ বিদেশী। তেওঁলোকে আহি ভাৰতীয় হৈছে, ইণ্ডিয়ান হৈছে। ইণ্ডিয়ান হোৱাৰ কাৰণে সেইকাৰণে ভাৰতৰ সংবিধানৰ প্ৰথম আৰ্টিকলটোতে কৈছে ইণ্ডিয়া দেট ইজ ভাৰত। ইণ্ডিয়া সেইটোকে ভাৰত কোৱা হয়, ভাৰত এইটো নহয়। ভাৰত হ'ল আফগানিস্তান। তেওঁ যিটো বাবৰ কৈ আছে সেই দেশ। এতিয়া ইণ্ডিয়াৰ লগত ভাৰত কৈ আৰ্য মানুহক ইয়াত থাপিছে এই পণ্ডিতসকলে। নেহৰু
বল্লভভাই পেটেল, আবুল কালাম আজাদ, মহাত্মা গান্ধী, তেওঁলোকে উৎসৱৰ কিন্তু তেওঁলোকে জানিছিল যে এই মানুহখিনি ক'ত থাকিব, সেইকাৰণে ভাৰত শব্দ সোমাই দিছে সংবিধানত। তেওঁ কেতিয়াও ইণ্ডিয়া নকয় না, ভাৰত মাতা কি জয় কয়, ইণ্ডিয়া জয় নকয়। তো দ্ৰাবিড় অৰ্ধেক যে ইণ্ডো ইণ্ডাছ ইণ্ডাছ ইণ্ডিয়া, সেইকাৰণে সি ভাৰত নাম কয়। গতিকে তেওঁ এইবিলাক নাজানে, তেওঁ অজ্ঞ এজন মানুহ। তেওঁ মুখ্যমন্ত্ৰী হৈছে মানে এটা বিধিৰ কাল হৈ গ'ল। কোনো বুৰঞ্জীবিদে যদি আপোনাক ডিবেটলৈ মাতে আপুনি হাজৰে? আমি ৰেডি মানে কি, যেনেকুৱা বুৰঞ্জীবিদে ডিবেট কৰিবলৈ মই প্ৰস্তুত। এই আসামখন বংগৰ মাটিত হৈছে, আৰু যে প্ৰাগজ্যোতিষ কামৰূপ প্ৰাগজ্যোতিষ মানে বেংগল প্ৰেচিডেন্সি, বৃহত্তৰ বংগ, আসাম, এই দেশখন হৈছে এতিয়া 1912 চনতহে আসাম হৈছে। এইটো বংগৰ মাটি, বাঙালীৰ বয়স 5275 বছৰ। আৰু তেওঁলোকে বাঙালীৰ পূৰ্বপুৰুষ দ্ৰাবিড়, এইবিলাক মানসিকতাহীন অৱস্থাই ইয়াত আহিছে। 55,000 নৱপ্ৰস্তৰ মধ্যপ্ৰস্তৰ যুগত অহা মানুহ। এইবিলাক ইতিহাস চাওক, হিউমেন চিভিলাইজেশ্যন ডক্টৰ মতিউৰ ৰহমান ঢাকা ইউনিভাৰ্চিটি কোৰ্চ পঢ়ি চাওকচোন। একেবাৰে অধ্যয়ন নকৰাকৈ এইবিলাক মানে আবল তাবল কৈ আছে। এইবিলাক আমি এতিয়া সহ্যৰ বাহিৰত গৈছে। এটা আকস্মিক কিবা ঘটনা ঘটিলে মানে মোদী, অমিত শ্বাহ আৰু হেমন্ত বিশ্ব শৰ্মা দায়ী হ'ব। নৰ্থ ইষ্টত যদি কোনো সময় মানে আপোনাৰ যুদ্ধ হয়, তেওঁ যেনে চেলেঞ্জ কৰিছে, তেনে চেলেঞ্জ বাঙালী মুছলমানে কৰি যদি ইয়াত আক্ৰমণ আৰম্ভ হয়, তেনেহ'লে ইয়াৰ কাৰণে দায়ী তেওঁলোকে হ'ব। তেওঁলোকে এইটো বিচাৰিছে, আৰু সেইটো আমি বিচৰা নাই। মুখ্যমন্ত্ৰী কৈছে যে তেওঁ জীয়াই থকাতে তাৰমানে অসমখন নিয়ে ধ্বংস কৰিব। তেওঁ ন্যায় ধ্বংস কৰিব, সি অসমখন জানাই নাই। তেওঁৰ বংগদেৰে কানি খাই ৰাস্তাত পৰি থাকিছিল। তেওঁ অসম সাহিত্য সভাৰ ৰচনা বুলি পঢ়ি চাওক। একেবাৰে নিৰ্বোধ, একেবাৰে অজ্ঞ মানুহ, কোনো কিছুই পঢ়া নাই। কানি খাই পৰি থকাৰ কাৰণে নেপালী আনিছিল। এই বুৰ্বকজন আৰু নেপালীক দিছে, এই মানে খেলি দিয়া গৈছে। তো বিদেশী মানুহ নেপালী, সেইবিলাকে বেলেগ ৰাষ্ট্ৰৰ পৰা আহিছে। তেওঁ আৰু এই যে হিন্দু বুলি তেওঁলোকক কৈছে যে এওঁলোক বিদেশী নহয়। আৰু এই মানুহবিলাকে ছাত্ৰ সন্থা কৰিছিল, এইবিলাকে আলভা কৰিছে, এইবিলাকেই উত্ৰাৱল কৰিছে। আসাম ধ্বংস এই হেমন্ত বিশ্বৰ দৰে সাম্প্ৰদায়িক মানুহে কৰিছে। আমি এতিয়াও বাচাই ৰাখছো আমাৰ অৰ্থনৈতিক ব্যৱস্থা আসামৰ কাৰ হাতত? বাঙালী মুছলমানৰ হাতত। না মৰামত জানে, না আলু জানে, না খেতি কৰিব জানে, না গম খেতি কৰিব জানে, একো নাজানে। নিষ্কৰ্মা এটা কমিউনিটিৰ মানুহ হেমন্ত বিশ্ব শৰ্মা। তেওঁতো মাঘী বংশৰ মানুহ, মাঘী মানে পূজা পাতল কৰাই পইচা আনি খাওয়া বংশধৰ। এইটো হিউমেন চিভিলাইজেশ্যনত পঢ়ক, আৰু যদি নাথাকে মোৰ লাইব্ৰেৰীত আহক, মই পঢ়াই যাওঁ, দেখাই যাওঁ কি বংশৰ মানুহ। আমাক হাত দিব নালাগে, আমি মিয়া চিয়া নহয়, বাঙালী মুছলমান। নাগৰিক পঞ্জীয়ন কৰক, ইমান দেৰি কিয় কৰে? নাগৰিক পঞ্জীয়ন কৰিলেই কোনে বিদেশী, কোনে সন্দেহ, কোনে অবৈধ ওলাই যাব। আপুনি বিষয় কিয় লয়? আপুনি চৰকাৰ। জুবিনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু এটা কথা কৈছে যে জুবিনক আমি ন্যায় দিম আৰু মিয়াকো বস্তু দিম। নাই, জুবিনক ন্যায় দিয়া তেওঁৰ কথা নাই। তেওঁক সন্দেহ কৰি আছে মানুহে, বিভিন্ন মিডিয়াই তেওঁৰ মানে শ্যামকোনা, তেওঁলোকৰ হাতত তেওঁলোকৰ পিছৰ চেহেৰা কাৰ, সেই চেহেৰা বিচৰাৰ কাৰণে ৰাজনীতি চলিছে। তাত মই মন্তব্য ৰাখো নাই। হেমন্ত বিশ্ব শৰ্মাই মাৰিছে না তেওঁৰ বৌ পৰিবাৰে মাৰিছে না শ্যামকোনাই মাৰিছে, আমি নাজানো। কিন্তু তেওঁ ফাঁচি গৈছে যেন মোৰ ধাৰণাহে। আৰু তেওঁলোকে যিমান দিন তেওঁ মুখ্যমন্ত্ৰী আছিল, মিয়াক অত্যাচাৰ কৰিব, মিয়াতো নহয়, বাঙালী মুছলমানক অত্যাচাৰ কৰিব নোৱাৰে। এটি 1,18,20,00,000 মানুহ বাঙালী মুছলমান। তেওঁ মানে 5-8-10 লাখ মানুহ তেওঁৰ বংশধৰ। তেওঁ নহয়, তেওঁ 1.9 ব্ৰাহ্মণ অসমত কেইলাখ হ'ব? 5-6 লাখ হ'ব। তেওঁ কি আমাৰ অত্যাচাৰ কৰিব? আৰু গভৰ্ণমেণ্টে যদি কৰে তো গৃহযুদ্ধ হ'ব। সেইটোৰ কাৰণে বাঙালী মুছলমানে প্ৰস্তুত হ'ব লাগে নালাগে সেইটো পিছত একেবাৰে হেমন্ত কোৱাৰ একো নহয়। হেমন্ত আল্টো ফাল্টো এনেই কৈ আছে। মুখ্যমন্ত্ৰী আৰু এটা তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াইছে যে কংগ্ৰেছ আৰু মিয়া পাৰ্টীয়ে অসমখন বাংলাদেশৰ লগত নাই, এই কথাটো তেওঁ আৰু নিৰ্বোধ। তেওঁকতো কি ভাষা নাই, তেওঁ যে কিমান অজ্ঞ মানুহ। কাৰণ তেওঁৰ গুৰু, তেওঁলোকৰ ৰাজনৈতিক গুৰু বিজেপিৰ RSSৰ য'ত সংঘ তৈয়াৰ কৰাৰ যে মূল মানুহজন, সেইজন হ'ল শ্যামাপ্ৰসাদ মুখাৰ্জী। তেওঁক ব্ৰাহ্মণসকলে, উত্তৰ ভাৰতৰ ব্ৰাহ্মণসকলে হাত কৰি নি তেওঁলোকে
উত্তর ভারতের লগত মিলি বঙ্গ ডিভিজন করি, পশ্চিমবঙ্গ ইন্ডিয়ার লগত রাখিলে আর পূর্ববঙ্গ করি বাঙালি মুসলমান প্রধান দেশ, সেইটো পাকিস্তানের লগত সোমাই দিলে। এই ৰাজনীতিটো তেওঁ কৰিছে, তেওঁ ব্ৰাহ্মণসকলে কৰিছে, তেওঁ আমাক শিকাব আমি শিকাম, তেওঁক শিকোৱা মানুহ বাঙালী মুছলমানৰ ভিতৰত এভেইলেবল আছে, তেওঁক ৰাজনীতি বা ইতিহাস মানৱ সভ্যতা শিকোৱাৰ কাৰণে মানুহ বাঙালী মুছলমানৰ তাত এভেইলেবল আছে, তেওঁকো নাজানে ইণ্ডিয়া গঠন সম্পৰ্কে। গতিকে বাংলাদেশৰ লগত এটাচ কৰিব নালাগে। আজি যে ইউনুছ, আজি পাকিস্তান, আজি চাইনা যে ৰেডি হৈ আছে নৰ্থ ইষ্টটো স্বাধীন কৰি দিয়াৰ কাৰণে, বাংলাদেশৰ লগত এটাচ হোৱাৰ কাৰণে। মমতা বেনাৰ্জী কিয় কৈছে বাংলাৰ লগত আমি গুচি যাওঁ, সেইটো বেংগলৰ দিল্লীৰ পৰা বাংলা ভাষী মানুহক খেদিছে বিজেপি গভৰ্ণমেণ্টে। আসামত হেমন্ত বিশ্বই কৈছে যে বাঙালী মাত্ৰেই, বাংলা ভাষা মাত্ৰেই বাংলাদেশী, তেতিয়া অস্ত্ৰ হাতত ল'ব এইটো বাংলা হৈ যাব পাৰে। সেইটোৱে হেমন্ত বিশ্ব শৰ্মা হয়তো চিন্তা কৰি তেনেকৈ কৈছে। কংগ্ৰেছে এইটো নকৰে, কংগ্ৰেছে সহায় আছে হেমন্ত শ্যামা প্ৰসাদ মুখাৰ্জীক বৰ্ণ হিন্দু লৈ গ'ল, কংগ্ৰেছে বংগ বিভাজনৰ কাৰণে লাগি আছিল, কিন্তু মহাত্মা গান্ধীয়ে বংগ বিভাজন বিচৰা নাছিল। আর শেষত কৈছিল বৃহত্তর বঙ্গ স্বাধীন হলেও আমার আপত্তি নাই, ভারত, বঙ্গ আর পাকিস্তান এই তিনিটা রাষ্ট্র হওয়ার কথা আছিল, কিন্তু মাউন্টবেটনক হাত কৰি ব্ৰাহ্মণসকলে হাতে ভৰি ধৰি হলেও তেওঁ ৰাখি এতিয়া পূৰ্ববংগটো পাকিস্তানৰ লগত সোমাই দিলে। কলে যে নহয়, এইটো আমি এটা প্ৰস্তাৱ লৈছো চিমলা চুক্তিত যে মুছলিম লীগে আৰু কংগ্ৰেছে মিলি যিটো ক'ব সেইটো আমি কৰিম। গতিকে এইবিলাক কংগ্ৰেছে নিবিচাৰে, পূৰ্ববংগটো পাকিস্তানৰ লগত গুচি যাওক। সেই হিচাপে পাকিস্তানৰ লগত আৰু 30 লক্ষ মানুহ শ্বহীদ হৈ 1971 চনত এই দেশখন স্বাধীন হৈছে বাংলাদেশ। সেই বাংলাদেশত ইণ্ডিয়াই দিব এই গৰু গছত উঠা কথাৰ দৰে হেমন্তৰ দ্বাৰা সম্ভৱ। বেলেগে কিঞ্চিত জ্ঞান থকা মানুহে এনে বেয়া কথা, এনে আগজুবি কথা কোনেও নকয়, তেওঁহে কয়, তেওঁ নাজানে যে অজ্ঞ মানুহ।